हेलो बंधुসকল আজি আপোনালোকক মই শিকাম সিৰিৰ লাইট ওয়াৰিং কেনেকা কৰে আপোনালোকে চাই শিকিব পাৰিব আৰু যদি চেনেলটোত নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰি লাইক এটা দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে ফলো কৰিব মই সিৰিৰ কানেকশন খিনি কেনেকা কৰে আপোনালোকক দেখুৱাই আছো সিৰি কানেকশন কৰোতে সিৰি লাইটৰ এনেকুৱা 2 way সুইচ লাগে এটো সব 2 way সুইচ তিনটা টার্মিনাল থাকে 2 way সুইচত আৰু নরমাল সুইচ বিলাকত দুটা থাকে ওপৰত এনেকুৱা সিন দিয়া থাকে কাৰ সিন এসাইছে মই আপোনালোকক ওয়্যাৰিং খিনি কৰি দেখুৱাইছো এখিনি মই আগতীয়াকৈ অলপ লগাই ৰাখিছো কাৰণ ভিডিওটো লম্বা হ'ব সেই কাৰণে আৰু যদি আপোনালোকৰ বুজিতে অসুবিধা হয় মই ডায়াগ্ৰাম বনাই দিম আপোনালোকে এটো স্ক্ৰিনশ্বট মাৰি চাই লব মোক ওয়্যাৰৰ টুকুৰা লাগিব দুইটা এনেকে টুকুৰা লাগিব দুইটা আপোনালোকে এনেকে টুকুৰা ওয়্যাৰ দুটা লৈ এই সুইচৰ তলৰ টার্মিনালত বা ওপৰত লগাব লাগিব এনেকে এটো মই ৰঙাটো তলত দিছো আৰু কুলাটো মই ওপৰত দিছো মাজৰটো খালি থাকিব মাজৰটোত বেলেগ ওয়্যাৰ ঘুমাব এটো চাওক এটো তাৰ পিছত মই এনেকৈ ঘুমাই লওঁ ইয়াতো এটা লাগিব 2 way সুইচ তলত মই কুলাটো লগাইছো ইয়াতো মই কুলাটোৱে লগাম তলত এনেকৈ লগাব এইটো সব তলত কুলাটো লগালো আকৌ ৰঙাটো মই ওপৰত দিম সুইচৰ ওপৰৰ টার্মিনালত এতে মাজত দুটা টার্মিনাল খালি থাকিল এটো সব খালি থাকিল এতিয়া এই মেন বোর্ডৰ পৰা হক বা মেন সুইচৰ পৰা হক আপোনালোকে ফেসটো আনি এই মাজৰ এটা টার্মিনাল যে বাকি আছে এটোত লগাই দিব এটো মই ফেসটো ইয়াত লগাই দিলো আৰু আপোনালোকে নিউট্ৰেলটো ডাইৰেক্ট দিব এটোৱে একে বোর্ডত হক বা মেন সুইচ হক জৰ পৰা দিব পাৰে আপোনালোকৰ ইচ্ছা এনেকা বাল্বৰ নিউট্ৰেলটো আৰু এই নিউট্ৰেলটো মেইন লাইনৰ নিউট্ৰেলটো এক মেইন লাইনৰ পৰা দিব পাৰে আৰু বোৰ্ডৰ পৰা দিব পাৰে মই দি দিছো দি অলপ ধুনীয়াকৈ টেপিং কৰি দিব মই জয়েন দিছো টেপিং কৰি দিছো আপোনালোকে জয়েন নিদি সুইচ বোৰ্ডৰ লুপিং কানেকশনৰ পৰা দিব পাৰে নহলে এমসিবিৰ পৰা দিব পাৰে আৰু এতিয়া লাইট পয়েন্টৰ যোনটো এটা তার খালি থাকিল এইটো দিব আপোনালোকৰ যোনটো আৰু এটা 2 way সুইচৰ মাজৰ টার্মিনালত এইটো এইটো সব এইটো মাজত দিলো এইটো লাইট পয়েন্টটো মাজত দিলো
ওয়াৰিংখিনি কৰি সম্পূৰ্ণ হ'ল মই এতিয়া নটখিনি লগাই লওঁ তেতিয়াহ'লে আপোনালোকে দেখুৱাতে ভাল লাগিব মেইন লাইনটো এমচিবিটো উঠাই দিলে মেইন লাইন পাই যাব মই এমচিবিটো উঠাই দিছো এটো চাব এটো বাস এতিয়া এনেকা থাকিব এনেকা থাকিলে আপোনালোকে সিৰি যেতিয়া তলৰ বাহিৰৰ পৰা আহিব আহি যেতিয়া সিৰি উঠিব ৰাতি উঠোতে আপোনালোকে এটো সিৰিৰ তলৰ দরজা থাকে যে তাত সিৰিৰ কাষত এনেকা সুইচ দিলে জ্বলিব আকৌ আপোনালোকে সিৰি উঠি গ'ল এনেকে উঠি গৈ ওপৰত যেতিয়া ৰুমত খুমাব তেতিয়া আপোনালোকৰ লাইটটো এনেই জ্বলি থাকিব আৰু যদি জ্বলি থাকে জানেই কাৰেণ্টটো এনেই বেকাৰ মানে অযথা খৰচা হ'ব সেই কাৰণে এইটো আপোনালোকে সিৰি উঠি সিৰি ওপৰত দরজা যে থাকে দরজার কাষত লগাইলো এনেকা সুইচ থাকে বোর্ড সেই বোর্ডত এনেকা অফ কৰি দিলে আপোনালোকে ৰুমত খুমাই গ'ল আকৌ যেতিয়া ৰুমৰ পৰা ওলাব বাহিৰত যাব কাৰণে এনেকা সুইচটো দিলে সিৰিৰ বাল্বটো জ্বলিল আকৌ নামি আহি সিৰিৰ তলত আকৌ আপোনালোকে নুমাই থৈ যাব পাৰিব এনেকা টিপি দিলে নুমাই বাল্বটো অফ হ'ল এতিয়া আপোনালোকে বাহিৰত যাব পাৰে বাহিৰৰ তলৰ পৰাও জ্বলাব পাৰে বন কৰিব পাৰে আৰু ওপৰতো জ্বলাব পাৰে বন কৰিব পাৰে এনেকা সিস্টেম এই সিৰিৰ লাইটৰ কানেকশনটো আশা কৰিছো আপোনালোকে বুজিব পাৰিছে মই এতিয়া যদি অসুবিধা হৈছে আপোনালোকে মই ডায়াগ্ৰাম বনাই দিছো আপোনালোকে ডায়াগ্ৰামটো স্ক্ৰিনশ্বট মাৰি ল'ব এটো হল তলৰ বোৰ্ডটো এটো তলৰ বোৰ্ডটো ইয়াত টুৱে সুইচ লগালো এটা এটো মই মুছি দিছো তলৰ আৰু ইয়াত এটা দিলো এটো ধৰক ওপৰৰ বোৰ্ডটো মাজত এটা সুইচ বনাই দিছো মই তিনটা টাৰ্মিনেল এটো এটা আৰু এইটো হল বাল্ব এইটো বাল্বৰ টাৰ্মিনেল এইটো হল বাল্ব তাৰ পিছত আপোনালোকে এইটো মই নিউট্ৰেল আৰু এইটো ফেজ নিউট্ৰেলটো আপোনালোকে সিধা এনেকা নি বাল্বৰ এটা টাৰ্মিনেলত লগাই দিলে মেইন লাইন তাৰ পিছত ফেজটো আনি আপোনালোকে এনেকা আনি এই মাজৰ টাৰ্মিনেলত লগাই দিব এই মাজৰ তাৰ পিছত তলৰ টাৰ্মিনেল যোনটো সুইচৰ এই তলৰ টাৰ্মিনেলৰ পৰা আৰু এটা বৰ্ডৰ সুইচৰ তলৰ টাৰ্মিনেলত লগাই দিব লুপিং কানেকশন আৰু ওপৰটোত এনেকা দিব লুপিং কানেকশন সেম এনেকা আনি এনেকা দিলে বাকি থাকিল মাজৰ এটা টাৰ্মিনেল এইটো আপোনালোকে এনেকা নি বাল্বৰ আৰু এটা টাৰ্মিনেল খালি আছে ইয়াত লগাই দিলে এতিয়া এটো অন কৰিল এটো জ্বলিল আকৌ এটোত অফ কৰিল এটো বন্ধ হল আকৌ অন কৰিব আকৌ জ্বলিব আকৌ এটো নুমাই আহি গুছি যায় উলাই আহিব সেম এনেকৈ স্ক্ৰিনশ্বট মাৰি আপোনালোকে চাই লগাব পাৰিব